বন্ধুসকল নমস্কাৰ এটা অতি ডাঙৰ খবৰ শেহতীয়াকৈ প্ৰকাশ পাইছে জনাবলৈ লৈ আছোঁ চাওক যিসকল কৰ্মচাৰীয়ে অৱসৰ ল'ব তেওঁলোকে আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো মিছ নকৰিব জনাবলৈ লৈছোঁ চাওক পেঞ্চন বিধি আইন 2025 পেঞ্চনাৰসকলৰ কি সুবিধা নাইকিয়া হ'ব শেহতীয়াকৈ এটা নতুন ইনফৰমেশ্যন প্ৰকাশ পাইছে বন্ধুসকল দেৰি নকৰাকৈ জনাবলৈ লৈ আছোঁ চাওক পেঞ্চন বিধি আইনে শংকিত কৰি তুলিছে দেশৰ 69.76 লাখ কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰক শেহতীয়াকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো প্ৰকাশ পাইছে এইখিনিতে অনুৰোধ কৰিছোঁ যিসকলে অৱসৰ ল'ব বা অৱসৰ হ'বলৈ গৈ আছে তেওঁলোকে আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো মিছ নকৰিব তে জনাবলৈ লৈ আছোঁ চাওক বন্ধুসকল ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে এনেকৈ কেন্দ্ৰীয় চৰকাৰে 2025 চনৰ 25 মাৰ্চত সংসদত গৃহীত কৰা পেঞ্চন বিধি বৈধতা আইনৰ ভয়াৱহতাই সমগ্ৰ দেশৰ 69.76 লাখ কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰক শংকিত কৰি তুলিছে বুলি সদৰি কৰি এই আইন বাতিল কৰাৰ দাবী জনাইছে ফৰাম অফ চিভিল পেঞ্চনাৰ এছ'চিয়েশ্যনে অসমৰ নেতৃবৰ্গই তদুপৰি অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সত পেঞ্চন সংশোধনৰ চৰ্তাৱলী অন্তৰ্ভুক্ত কৰিবলৈকো এছ'চিয়েশ্যনৰ নেতৃত্বই দাবী জনাইছে আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত এই দাবী উত্থাপন কৰি কয় যে দেশৰ পেঞ্চনাৰ আৰু পৰিয়াল পেঞ্চনাৰসকলক ঐক্যবদ্ধ আৰু শক্তিশালী আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছে এছ'চিয়েশ্যনৰ নেতৃবৰ্গই সংবাদমেলত এই দাবী আৰু আহ্বান জনাই এছ'চিয়েশ্যনৰ নেতৃবৰ্গই সদৰি কৰা মতে পেঞ্চন বিধি বৈধতা আইনখন দেখাত সাধাৰণ যেন লাগিলেও ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰ আৰু পৰিয়াল পেঞ্চনাৰসকলৰ উপৰিও ৰাজ্য চৰকাৰৰ ৰাষ্ট্ৰীয়ত খণ্ড BSNL MTNL বেংক বীমা আদি পেঞ্চনাৰ আৰু পৰিয়াল পেঞ্চনাৰসকলৰ পেঞ্চন আৰু পেঞ্চন সম্বন্ধীয় সা সুবিধা কাঢ়ি নিয়াৰ বাবে এই আইন গ্ৰহণ কৰা হয় এই আইনে কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চন সম্বন্ধীয় সকলো বিধি নিৰ্দেশনা বিগত বেতন আয়োগবোৰৰ পৰামৰ্শ আদিৰ ওপৰত যিকোনো সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব প্ৰদান কৰিছে যদি এই আইন 1972 চনৰ 1 জুনৰ পৰা কাৰ্যকৰী কৰা হয় তেনেহলে 1972 চনৰ পেঞ্চন বিধিত লিপিবদ্ধ বহুতো সা সুবিধাৰ পৰা ভাৰতবৰ্ষৰ পেঞ্চনাৰসকল যে বঞ্চিত হ'ব তাত কোনো সন্দেহ নাই কেৱল সেই নহয় এই আইনৰ জৰিয়তে অৱসৰ গ্ৰহণৰ তাৰিখৰ ওপৰত ভিত্তি কৰি চৰকাৰে পেঞ্চনাৰসকলৰ মাজত বৈষম্য আৰু বিভাজন সৃষ্টি কৰি ভৱিষ্যতে পেঞ্চন সংশোধনৰ সকলো প্ৰাপ্য সা সুবিধাৰ পৰা পেঞ্চনাৰসকলক বঞ্চিত কৰিব পাৰিব গতিকে যোৱা এবছৰ ধৰি কেন্দ্ৰীয় চৰকাৰী পেঞ্চনাৰ সংগঠনসমূহৰ ফৰামে ঐক্যবদ্ধভাৱে পেঞ্চন বিধি বৈধতা আইন বাতিল আৰু অষ্টম বেতন আয়োগ গঠনৰ দাবী ধাৰাবাহিকভাৱে আন্দোলন সংগঠিত কৰি আহিছে কিন্তু কেন্দ্ৰীয় চৰকাৰে পেঞ্চন বিধি বৈধতা আইন বাতিল কৰিবলৈ আগবাঢ়ি নাহিল আনহাতে প্ৰায় এবছৰ বিলম্ব কৰি অষ্টম বেতন আয়োগ গঠন কৰা হ'ল যদিও পেঞ্চনাৰসকলৰ পেঞ্চন সংশোধনৰ কথাটো টাৰ্মছ অফ ৰেফাৰেন্সৰ পৰা সম্পূৰ্ণৰূপে বাদ দিয়া হ'ল যিয়ে পেঞ্চনাৰসকলক অধিক শংকিত কৰি তুলিছে বৰ্তমান সময়ত আৰু আন্দোলনৰ পথ ল'বলৈ বাধ্য কৰিছে সেয়েহে বাধ্য হৈ পেঞ্চনাৰ সংগঠনসমূহৰ কেন্দ্ৰীয় ফৰামে ন্যায় বিচাৰি উচ্চতম ন্যায়ালয়ত মোকৰ্দমা ৰুজু কৰিছে বুলিও সংবাদমেলত ফৰাম অফ চিভিল পেঞ্চনাৰ এছ'চিয়েশ্যন অসমৰ নেতৃবৰ্গই অৱগত কৰিছে তে বন্ধুসকল এইখিনিতে আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে চৰকাৰে যি পেঞ্চন বিধি বৈধতা আইন 2025 গৃহীত কৰিছিলে সেই আইনখনৰ বিষয়ে সবিশেষ আপোনালোকক ইয়াৰ পাছৰ ভিডিঅ'ত সম্পূৰ্ণকৈ আপোনালোকে বুজি পোৱাকৈ সহজ সৰলকৈ জনাবলৈ যত্ন কৰিম যদি প্ৰথমবাৰৰ বাবে ভিডিঅ'টো চাই আছিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব